শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আপোনালোকৰ কাৰণে আজি লৈ আহিছে এটা গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকে নিশ্চয় অৱগত, আপোনালোকৰ ডাইস্কোড সম্পৰ্কে এটা গুৰুত্বপূৰ্ণ নটিফিকেশ্যন আহিছে আৰু সেই সম্পৰ্কে আপোনালোকে ডাইস্কোডসমূহ বৰ্তমান আপোনালোকৰ সকলো বিদ্যালয়ৰ শিক্ষকসকলে ডাইস্কোডখন আপোনালোকে আপডেট দিব লাগিব। ইয়াৰ কাৰণে সৰ্বপ্ৰথম আপোনালোকে গুগল ক্ৰমত গৈ আপোনালোকে ইউডাইছ পৰ্টেলটো খুলি ল'ব। খুলি লোৱাৰ পিছত আপোনালোকে তাত চাব এখন টিচাৰ মডিউল আছে, তাত আপোনালোকে চিলেক্ট কৰিব। টিচাৰ মডিউলত চিলেক্ট কৰাৰ পিছত আপোনালোকে নতুন এখন পেজ খোল খাব আৰু সেই পেজটোত আপোনালোকে চাব টিচিং, নন টিচিং, BTP, NSQF টিচাৰ্ছ, DCF টু ফিল দ্য ডাটা, এই যিটো অপশ্যন আছে ইয়াত আপোনালোকে গ' অপশ্যনত ক্লিক কৰিব। গ' অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ নতুন এখন পেজ খোল খাব আৰু এই পেজটো হৈছে আপোনালোকৰ মেইন পেজ। কাৰণ আপোনালোকৰ যি বস্তুটো আপডেট, যি তথ্যসমূহ আপডেট দিব লাগিব, সেই তথ্যটো হৈছে আপোনালোকৰ যে যিবিলাক স্কুলত হেডমাষ্টাৰ আছে কিন্তু এছিষ্টেণ্ট হেডমাষ্টাৰ নাই, তেনে বিদ্যালয়সমূহক আপোনালোকে সকলো শিক্ষকসকলে আপোনালোকে এছিষ্টেণ্ট হেডমাষ্টাৰ পষ্টখন আপোনালোকে আপডেট দিব লাগিব বা মেপিং কৰিব লাগিব। এই পদক্ষেপটোৱে চৰকাৰী বিদ্যালয়সমূহৰ লগতে আপোনালোকৰ যিসমূহ বিদ্যালয় বেঞ্চাৰ তথা অপ্ৰাদেশিকৃত বিদ্যালয় আছে, সেই বিদ্যালয়সমূহকো সাঙুৰি ল'ব। এই ক্ষেত্ৰত আপোনালোকৰ গুৰুত্বপূৰ্ণ কথা হ'ল আপোনালোকে কামটো এলাহ নকৰি অতি সোনকালে কামখিনি সময়ৰ লগত কৰি ল'ব। ইয়াৰ পিছত আপোনালোকে ইয়াত থকা যিটো অপশ্যন আছে মেপিং, এই মেপিং অপশ্যনত ক্লিক কৰিব আৰু ইয়াৰ পিছত আপোনালোকৰ পৰৱৰ্তী যিখন পেজ আছে সেইটো খোল খাব আৰু পেজখন খোল খোৱাৰ লগে লগে আপোনালোকে উইথিন দ্য স্কুল যিটো অপশ্যন আছে সেই অপশ্যনটো চিলেক্ট কৰিব আৰু চিলেক্ট কৰাৰ পিছত আপোনালোকে সকলোৱে ডেটাখিনি ফুলফিল কৰি দিব। ফিল আপ কৰাৰ পিছত আপোনালোকৰ নতুন এখন পেজ খোল খোৱাৰ আগত আপোনালোকে ডেটাটো আপডেট কৰি দিব আৰু আপডেট দিয়াৰ পিছতেই আপোনালোকৰ নতুন এখন পেজ খোল খাব আৰু খোল খোৱাৰ পিছতে আপোনালোকে এনেকুৱা এখন পেজ দেখিবলৈ পাব। মুঠতে কথা হ'ল আপোনালোকে সকলো বিদ্যালয়ৰ তৰফৰ পৰা আপোনালোকে যিসকল প্ৰধান শিক্ষক হৈ আছে অথচ বিদ্যালয়খনত আপোনালোকৰ এছিষ্টেণ্ট হেডমাষ্টাৰ নাই, গতিকে আপোনালোকে এই পষ্টখিনি মেপিং কৰি ল'ব। আৰু চৰকাৰে যিহেতু বৰ্তমান এই আপডেটখন আপোনালোকৰ কাৰণে লৈ আহিছে আৰু আশা কৰিছোঁ আপোনালোক যিসকল শিক্ষক বেঞ্চাৰ স্কুলত আছে অথচ আপোনালোকৰ স্কুলবিলাকৰ আপডেট বৰ্তমানলৈকে অহা নাই, তেনে বিদ্যালয়সকলৰ পুনৰ আপোনালোকৰো আপডেট আহিব আৰু তেনে আপডেট অহাৰ লগে লগে মই আপোনালোকক ভিডিঅ' আকাৰে জনাই দিম। আৰু সেই ইনফৰমেশ্যনখিনি পাই থকাৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে আগন্তুক ভিডিঅ'বিলাক আপোনালোকে অনতিপলমে সোনকালে আপোনালোকে পাই যায়।